জয়মতীৰ জন্মস্থান নাজিৰাৰ মাদুৰীত মহিয়সী জয়মতী স্মৃতি ক্ষেত্ৰৰ লাইখুটা স্থাপন কাৰ্যসূচী উপস্থিত থাকে কেন্দ্ৰীয় ৰাজ্যিক বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা। আৰু আমি পোনপটীয়া সম্প্ৰচাৰত যাম আৰু আমাৰ সৈতে সংযুক্ত হৈছে আমাৰ সাংবাদিক নৱ বুঢ়াগোহাঁই। হয়, আজি আসলতে আহোম জাতিটোৰ কাৰণে এটা পবিত্ৰ দিন বুলি ক'ব লাগিব, যিহেতু মহাসতী জয়মতীয়ে আজি যি সমন্বয় ক্ষেত্ৰ আছে, সমন্বয় ক্ষেত্ৰত আজি লাইখুটা স্থাপন কৰা হ'ব। এটা কথা উল্লেখ কৰিব লাগিব যে বিগত 2023 বৰ্ষত 27 আৰু 28 মাৰ্চত আচলতে দুদিনীয়া কাৰ্য হৈছে। তেওঁ সেই সময়ত যি জলসম্পদ মন্ত্ৰী আছিলে পীযুষ হাজৰিকা আচলতে আধাৰশিলা স্থাপন কৰিছিলে। আৰু আজি পবিত্ৰখনত আচলতে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আহিছে। আচলতে পবিত্ৰ মাৰ্ঘেৰিটাই সতী জয়মতীৰ যি সমন্বয় ক্ষেত্ৰত আচলতে তেওঁ লাইখুটা স্থাপন কৰিব। কিন্তু মোৰ লগত ময়ূৰ বৰগোহাঁই আছে, মই তেওঁৰ পৰা কিছু জানিব পাৰিম। আজি এক পবিত্ৰ দিন, অসমীয়া ইতিহাসত এক স্বৰ্ণীল পৃষ্ঠা সংযোজন হৈছে। আৰু অসমত সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 2 বছৰ আগতে এই গোটেই বিষয়টো পৰিকল্পনা কৰিছিলে। আৰু তেওঁ যি পৰিকল্পনা, সেই পৰিকল্পনাক বাস্তৱ ৰূপ দিয়াৰ কাৰণে আমি কামখিনি আগবঢ়াই লৈ গৈছিলোঁ। আৰু আমাৰ বিভাগীয় যি মন্ত্ৰী সন্মানীয় পীযুষ হাজৰিকা ডাঙৰীয়াই এইটো আধাৰশিলা স্থাপন কৰিছিলে। আধাৰশিলা স্থাপন কৰাৰ পিছত আজি আমি লাইখুটা স্থাপনৰ অনুষ্ঠানত ভাৰত চৰকাৰৰ সন্মানীয় বৈদেশিক মন্ত্ৰী ডাঙৰীয়া আহি উপস্থিত হৈছেহি। গতিকে এটা খুব সুন্দৰ দিন। আমি ভাবিছোঁ যে খুব কম সময়ৰ ভিতৰতে 1 বছৰৰ ভিতৰতে আমি জয়মতী ক্ষেত্ৰ আমি শুভ উদ্বোধন কৰিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়। খুব সুন্দৰভাৱে এইটো আগবাঢ়ি যাব। 50 কোটি টকা ইয়াত ব্যয় হ'ব। আমি কাউন্সিলৰ পৰা 6,85,00,000 টকা ইতিমধ্যে দিছোঁ আৰু বাকী পইচাখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়াই গোটেই বিষয়টো আগবঢ়াই লৈ যাব। 15 বিঘা মাটি। হয়, হয়, আজি সৌভাগ্যৱান যে সৰুতে যি অঞ্চলত আমি খেলা ধূলা কৰি ডাঙৰ হৈছোঁ, মোৰ ঘৰটো মেজেঙাত ঘৰ, ইয়াত মাদুৰীত আমাৰ এপাদৰ ঘৰ, ইয়াতে সৰু শৈশৱ কটাইছিলোঁ। আমি জানো যে ইয়াত জয়মতীৰ ইয়াত জন্মক্ষেত্ৰ, কিন্তু ইয়াত কিবা এটা যে হ'ব লাগে কোনো ভবা নাছিল। অনস্বীকাৰ্য যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰথমবাৰ ভাবিছে যে ইয়াত এটা জয়মতী ক্ষেত্ৰ হ'ব লাগে, আৰু কেৱল হ'ব লাগে শ্লোগান আন্দোলন ইত্যাদি নহয়। এয়া আমি এতিয়া ফুৰাটাৰ ওচৰত আমি প্ৰাৰ্থনা কৰি ইয়াত আমি এতিয়া আজি আধাৰশিলা স্থাপন কৰিবলৈ গৈ আছোঁ জয়মতী ক্ষেত্ৰৰ প্ৰায় 50 কোটি ব্যয় সাপেক্ষে প্ৰাৰম্ভিক অৱস্থাত। গতিকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে এটাই কথা কৈছে যে কেৱল চুকাফাৰ পৰা লাচিততে সমগ্ৰ অসমীয়া বা আহোমৰ সত্তাটো শেষ নহয়। আমাৰ জয়মতী আছে, মূলাগাভৰু আছে, আমাৰ আতন বৰগোহাঁই আছে, আমাৰ চক্ৰধ্বজ জয়ধ্বজ সিংহ আছে, আমাৰ প্ৰতাপ সিংহ প্ৰমত্ত সিংহ আছে, আমাৰ ৰুদ্ৰ সিংহ আছে। গতিকে প্ৰতিগৰাকী স্বৰ্গদেউ, প্ৰতিগৰাকী বীৰ বীৰাংগনাৰ যথা যিমান পাৰি তেওঁলোকৰ যিটো প্ৰাপ্য সন্মান সেইটো দিব লাগিব। সেইকাৰণে কেৱল মানে লাচিত বৰফুকন বা মহাবীৰ লাচিত বৰফুকন বা চাওলুং চুকাফাৰ ক্ষেত্ৰতে নহয়, আজিৰ তাৰিখত হিমন্ত বিশ্ব শৰ্মাদেৱে জয়মতীৰ ক্ষেত্ৰ স্থাপন কৰিছে। এইদৰে আমাৰ কেৱল আহোম নহয়, সমগ্ৰ অসমীয়া জাতিৰ বিভিন্ন জাতি জনগোষ্ঠীৰ বীৰ বীৰাংগনাসকলক যাতে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰতিষ্ঠা কৰিব পাৰি, বৌদ্ধিকভাৱে, শৈক্ষিকভাৱে, বিদ্যায়তনিকভাৱে প্ৰাসংগিক কৰি গুৰুত্ব প্ৰদান কৰি আগুৱাই দিব পাৰি, তাৰ বাবে চিন্তা কৰিছে। আৰু সেয়ে আমি অনস্বীকাৰ্য সকলোৱে স্বীকাৰ কৰিছে, বিৰোধীয়ে স্বীকাৰ কৰিছে যে লাচিত বৰফুকনৰ মৈদামটো হোলোঙাপাৰটো আজি 350 বছৰ ধৰি হোলোঙাপাৰবাসী ৰাইজে বা অসমবাসী ৰাইজে সযতনে সাঁচি ৰাখিছিল, মানে ধুনীয়াকৈ ৰাখি থৈছিল। কিন্তু তাত যে 100 ফুট উচ্চতাৰ বীৰজন এটা প্ৰতিমূৰ্তি হ'ব পাৰে কোনো ভবা নাছিল, ভাবিছে হিমন্ত বিশ্ব শৰ্মাদেৱে। ঠিক একেধৰণে আজি আমাৰ চৰাইদেউ ক্ষেত্ৰখন ঐতিহ্য ক্ষেত্ৰ, বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'ব পৰাৰ যোগ্যতা আজি 100 বছৰ ধৰি আছে, কিন্তু ৰাজনৈতিক সদিচ্ছা নাছিল। মই ক'বলৈ কোনো দ্বিধাবোধ নকৰোঁ, সাংবিধানিক বহু ভাল পদত আমাৰ বহু জ্ঞাতি কুটুম্ব আছিল, কিন্তু কোনো চিন্তা কৰা নাছিল। আজি মোদী ডাঙৰীয়া আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ তৎপৰতাত আজিৰ তাৰিখত আমাৰ চৰাইদেউ, আমাৰ চাউফা বা আমাৰ স্বৰ্গদেউসকলৰ সমাধি ক্ষেত্ৰ, মৈদাম ক্ষেত্ৰ, আজি চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'ল। তাৰ বাবে যি ৰাজনৈতিক সদিচ্ছা লাগে সেইটো আজি আমি দেখিবলৈ পাইছোঁ। আজিৰ তাৰিখত আলাবৈত 10,000 সেনানীয়ে, আহোম সেনানীয়ে বা অসমীয়া সেনানীয়ে মৃত্যুবৰণ কৰিছিল মোগলৰ বিপক্ষে। তাত যে এটা সেই বীৰ পুৰুষসকলৰ স্মাৰক এটা হ'ব লাগে আজি কোনো ভবা নাছিল। আজি 7 স্বীকাৰ কৰিবতো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৰিছে। গতিকে মই এগৰাকী মন্ত্ৰী, বিজেপি কাৰ্যকৰ্তা বা অসমীয়া হিচাপে নহয়, এগৰাকী গৌৰৱী আহোম হিচাপেও মই যিদৰে আমাৰ জ্ঞাতিবৰ্গ, প্ৰতিটো সংস্থা, প্ৰতিগৰাকী ব্যক্তিক ধন্যবাদ জনাওঁ, ঠিক সেইদৰে অসমবাসীক যিদৰে শ্ৰীচৰণত সেৱা জনাওঁ, মই অতি গৌৰৱী আহোম হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱকো আজি আনুষ্ঠানিকভাৱে ধন্যবাদ জনাইছোঁ।
বহুত কৰিছে আৰু আমি বহুত আশাবাদী প্ৰতিটো জাতি জনগোষ্ঠীৰ দৰে আমাৰ জনগোষ্ঠীটোকো বৌদ্ধিকভাৱে সাংস্কৃতিকভাৱে এনেধৰণৰ ইতিহাসৰ সোণালী পৃষ্ঠাবিলাক শক্তিশালীৰ ওপৰত প্ৰসাৰ প্ৰচাৰৰ বাবে আপুনি যি প্ৰচেষ্টা লৈছে এগৰাকী কৃতজ্ঞ আহোম হিচাপে মই ধন্যবাদ জনাইছোঁ মোৰ বিশেষ নতুনকৈ ক'ব লগা নাই আমি 60 দশকৰ পৰা আমাৰ এইবোৰ কথা কৈ আহিছোঁ মেডাম মেফি আনিছোঁ চুকাফা দিৱস আনিছোঁ কিবা কিবি কৰি আছোঁ এতিয়া নতুনকৈ এটা যিটো উদ্যমেৰে কাম কৰিব বিচৰা হৈছে ইয়াৰ ভিতৰত এটাই আমি অনুৰোধ জনাম মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমাৰ মন্ত্ৰীও আছিল এতিয়া যে গড়গাঁৱৰ তলাতল ঘৰ গড়গাঁও নহয় তলাতল ঘৰৰ মাটিখিনি গভৰ্ণমেণ্টে লৈ ল'ব লাগে যিখিনি আছে হ'ব হয় দেখিছে এতিয়া লাই খুঁটা স্থাপন কৰিবলৈ আগবাঢ়িছে কেন্দ্ৰীয় বৈদ্যুতিক পৰিক্ৰমা মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই এটা কথা উল্লেখ কৰিব লাগিব যে স্বদেশ আৰু স্বজাতিৰ মংগলৰ অৰ্থে আত্মবলিদানে নিজৰ পৰিচয় খ্যাতি ৰাখি থৈ যোৱা মহাসতী জয়মতীৰ আজি যি লাই খুঁটা আচলতে ঐতিহাসিক মাদুৰীত লাই খুঁটা স্থাপন কৰিব এটা কথা ৰাখিব যে লাই থাপনা বৰগোহাঁই আৰু চন্দ্ৰগবা গৌৰহত জন্ম হোৱা সতী জয়মতী আজি লাই খুঁটা স্থাপন হ'ব আমি পোনপটীয়াভাৱে নিউজ লাইভৰ দৰ্শকসকলক দেখুৱাই আছোঁ প্ৰায় 14 বিঘা যি মাটি আছে মহিয়সী জয়মতী স্মৃতি ক্ষেত্ৰৰ লাইখুটা স্থাপন নাজিৰাৰ মাদুৰীত আৰু এই কাৰ্যসূচীৰ পৰিৱেশ দেখুৱাৰ বাবে নৱ বুঢ়াগোহাঁই আপোনাক ধন্যবাদ জনাইছোঁ পবিত্ৰ মাৰ্ঘেৰিটা দেৱী স্থাপনেৰে ঐতিহাসিক মাদুৰীত মহিয়সী জয়মতী স্মৃতি ক্ষেত্ৰৰ স্থাপন যি শুভাৰম্ভ এই শুভাৰম্ভ কাৰ্যটি সমাপন কৰিছে আৰু এই অনুষ্ঠানত আমাৰ মাজত উপস্থিত আছে শ্ৰদ্ধাৰ দয়ানন্দ বৰগোহাঁই তাই উন্নয়ন পৰিষদৰ সন্মানীয় অধ্যক্ষ ময়ূৰ বৰগোহাঁই আৰু সদৌ বৰগোহাঁই বংশাৱলীৰ সন্মানীয় সভাপতি মুহি বৰগোহাঁই ডাঙৰীয়া বিশিষ্ট তাই পণ্ডিত মাধৱ